মুখলধাৰ বৰষুণৰ ফলত জলেশ্বৰ লক্ষীপুৰ সংযোগী মূল পথৰ ৰাজমিতা কলাবাৰী পথৰ ওপৰেৰে বাগৰিছে পানী ব্যাহত হৈ পৰিছে যাতায়াত টুলুঙা নাওৰে বিপদসংকুলভাৱে যাত্ৰা অব্যাহত ৰাখিছে ৰাইজে কাণসাৰ নাই বিভাগীয় লোকৰ লগতে স্থানীয় বিধায়ক আফতাবুদ্দিন মোল্লাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰ সংযোগী পথৰ ৰাজমিতা কলাবাৰীৰ 1.5 মিটাৰ বিধ্বস্ত পথে দীৰ্ঘদিন ধৰি জলাকলা খুৱাইছে ৰাইজক 2020 চনত চিলাৰবিটা মথাউৰি ছিঙি যোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ প্ৰবল খতে ৰাজমিতা কলাবাৰীৰ মূল পথৰ পৰা 1.5 মিটাৰ পথ উটুৱাই নিছিল মূল পথ ছিঙি যোৱাৰ পিছত যাতায়াতৰ বাবে এটা উপপথ নিৰ্মাণ কৰা হৈছিল যদিও উক্ত উপপথটো এতিয়া পানীত ডুবি যোৱাত টুলুঙা নাওৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে পথচাৰীসকলে পথটোৰে নিতৌ যাতায়াত কৰে শ যান-বাহন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীসকলে অতি সোনকালে পথটো নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়কক দাবী জনাইছে স্থানীয় ৰাইজে বৰ্তমান 2020 পৰা আমাৰ এই ৰাস্তাখনে যেতিয়া আৰু ব্ৰহ্মপুত্ৰ খহনীয়া টাইমত যেতিয়া মাতাউৰি আছিল সেইটো ভঙাৰ কাৰণে এই ৰাস্তাটো তেতিয়া ক্ষতি হয় এতিয়ালৈকে আজিলৈকে কোনো এমএলএ কাম কৰা নাই এনেই আছে কিমান দিনৰ পৰা এনেকুৱা অসুবিধাৰ সন্মুখীন 4 বছৰ মান হ'ল 4 বছৰ না এতিয়ালৈকে কোনো কাম কৰা নাই এটা না দুটা আপোনাৰ এমএলএ গল পাৰ হৈ গ'ল এতিয়ালৈকে কোনো কাম কৰা নাই কোনো সিদ্ধান্ত লোৱা নাই এটো ব্ৰিজ হ'ব বুলি কৈছে কিন্তু এতিয়ালৈকে কোনো কাম কৰা নাই এতিয়া যাব লগা হৈছে মানুহ অসুবিধা হৈছে বহুত অসুবিধা হৈছে যেতিয়া বৰষুণৰ টাইমত আহে তেতিয়া আমাৰ ইয়াতো অনেক অসুবিধা হয় স্কুলৰ ছাত্ৰীবিলাক আছে এনে মানুহ যায় আৰু গাড়ী ঘোঁৰা চলি থাকে সেইবিলাক অসুবিধা হয় এতিয়া আৰু পানী আছে কেনেকৈ যাব লাগে আৰু এতিয়াতো নাৱত দিছে এতিয়া আজি প্ৰথম দিনা হ'ল নাওখন দিছে নাৱৰ ভাড়া লয় নেকি নাৱৰতো ভাড়া ল'ব এইটোতো এনে 10 টকা বা 20 টকা এনে কৰি লয় এতিয়া আৰু কি মানুহ অসুবিধা আৰু 10 টকা ল'লে কি 20 টকা লৈকে যাব লগা হয় নেকি জলেশ্বৰ লক্ষীপুৰ সন্মুখত এইটো আমাৰ প্ৰধান ৰাস্তা হয় এইটো পিডব্লিউ ৰাস্তা এতিয়া আহ্বান জনা যে যিমান সোনকালে পাৰে সেইটো আমাৰ ৰাস্তাটো ঠিক কৰিব লগা আৰু কিবা ব্ৰিজ দিব খুজিছে কিন্তু এতিয়ালৈকে দিয়া নাই উড়াইছে